আজিৰ ভিডিঅ'ত আমি ক্লাস 11ত থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমিউটেশন এণ্ড কম্বিনেশনৰ মিসেলেনিয়াস কুৱেশ্যন আনভ্যালু কুৱেশ্যনৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা আমি আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এটো শব্দটো দিয়া আছে এক্সামিনেশন শব্দটোৰ আটাইবোৰ আখৰৰ বিন্যাসসমূহ এখন অভিধানত থকাৰ দৰে তালিকাভুক্ত কৰিলে তালিকাখনত ইৰে আৰম্ভ হোৱা প্ৰথম শব্দটোৰ আগত কিমানটা শব্দ থাকিব আমি এটো উলিয়াব লাগে প্ৰথমে চোৱা আমাৰ শব্দটো কি ই এক্স এ এম আই এন আই টি আই ও এন কি আছে এক্সামিনেশন কেইটা আখৰ আছে আমাৰ মুঠ 1 2 3 4 5 6 7 8 9 10 11 মুঠ আমাৰ কিমান আছে মুঠ আখৰ আমাৰ 11টা আছে হা না তাৰ পিছত কি কৈছে আমাক ইৰে আৰম্ভ হোৱা প্ৰথমটো শব্দ কিমানটা শব্দ থাকিব এটো চা আমাক সজাবলৈ কৈছে সজালে আমাৰ কি হয় আমাৰ বিন্যাসত পৰে তেনে হলে চা প্ৰথম আমি 1 2 3 4 5 6 7 8 9 10 11টা আছে কিন্তু আমাৰ প্ৰথমতে কৈছে ইৰে এটো আমাৰ প্ৰথমটো আমাৰ ইটো হৈ গল ইয়াত ইটো বহাল বাকি আমাৰ কি হবগে ইয়াত আমাৰ ইটোৰ আৰম্ভণি কৰি দিলে মুঠতে আমাৰ 11টাৰ পৰা এটা অলৰেডি বহিলে তাত ইয়াত কিমান বহিব আমাৰ 10টা ইয়াত আমাৰ 9টা ইয়াত 8টা ইয়াত 7 তেনেকে 6 5 4 3 2 1 মুঠতে আমাৰ কিমান হ'ব ইৰে আৰম্ভ শব্দটো আমাৰ আৰম্ভ হলে মুঠ শব্দৰ অংক আমাৰ কিমান হ'বগে 10টা হ'বগে আৰু তাৰ পিছত কি হ'ব আমাৰ ইয়াত এটাতকে বেছি আমাৰ আখৰ আছে নেকি এটো চাব লাগে এটাতকে বেছি আমাৰ ইটো আমাৰ এটা আছে মানে ফ্ৰিকুৱেন্সিটো আমাৰ 1তকে বেছি হলে আমি কি কৈছিলো টোটালৰ লগত আমাৰ এটো ডিভাইড হয় তেনেহলে আমাৰ ইটো আমাৰ এটা আছে x টো আমাৰ এটা আছে a টো আমাৰ কেটা আছে দুটা এ দুটা আছে আই দুটা আছে আকৌ এনো আমাৰ দুটা আছে বাকিখিনি আমাৰ এটা এটা আখৰ আছে তেনেহলে আমাৰ এটা টকত আমি নিলিখিলে হয় আমাৰ এ কেটা আছে আমাৰ এ 2 আই কেটা আছে আমাৰ 2 আকৌ কি আছে আমাৰ আৰু এন আমাৰ কেটা আছে দুটা এর ফ্রিকোয়েন্সি দুটা আইৰ ফ্রিকোয়েন্সি দুটা এনৰ ফ্রিকোয়েন্সি দুটা বাকিবোৰ আমাৰ এটা এটা আছে আমি লিখিলে হবে এটো এতিয়া আমাৰ এই বৰ্ণবোৰ এটা লৈ পোৱা মুঠ কিমান হ'ব এই বৰ্ণবোৰ লৈ পোৱা মুঠ শব্দ অংকিয়া আমাৰ কিমান হ'ব মুঠতে আমাৰ ইটোৰ পৰা আৰম্ভণি ইয়াত থাকিব কেটা থাকিলে আমাৰ 10টা থাকিলে তেনেহলে কিমান হ'ব ফেক্টৰিয়েল 10 আকৌ প্ৰত্যেকটোৰে আমাৰ দুটা থকাটো আমি এটাতকে বেছি থকাটো আমাৰ কি বুলি কৈছিলো মই হৰণ হ'ব কৈছিলো তেনেহলে ফেক্টৰিয়েল 2 এটা আমি ফেক্টৰিয়েল এনেকৈ লিখিম ফেক্টৰিয়েল 10 আমি দুটা থকাটো আমি ডিভাইড কৰি দিলে এতিয়া আমি এটা ভাঙিম ফেক্টৰিয়েল 10 কিমান হ'ব 10 9 8 7 6 5 4 3 2 1 আকৌ ইয়াত কিমান আছে 2 1 ফেক্টৰিয়েল 2 আকৌ 2 1 আকৌ ইয়াত 2 1 2 2 2 2 2 যা 4 4 2 যা 8 8 টো কেনসেল হয় আমি ইয়াত বাকিখিনি ইনটু কৰি যি পাম আমাৰ এইটোৱে আমাৰ এনসাৰ আমি 9 into 9 10 into 9 7 into 6 5 into 4 3 into 2 1 equal to আমি কিমান পালো 4 5 3 6 00 এইটো হৈছে আমাৰ এনসাৰ আৰু এবাৰ ভালকে চাই লও
এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট 5 নম্বৰটো চোৱা 0 1 3 5 7 9 অংককেইটাৰ কোনো অংককে এবাৰতকৈ বেছি নোলোৱাকৈ 10ৰে বিভাজ্য কিমানটা 6 অংকীয়া গঠন কৰিব পাৰি এতিয়া চাচোন 10ৰে বিভাজ্য হ'বলৈ আমাৰ এককৰ স্থানৰ সংখ্যাটো আমাৰ কি হ'ব লাগিব 0 থাকিব লাগিব ভালকৈ মনোযোগ দি শুনা 10ৰে বিভাজ্য হ'বলৈ হ'লে আমাৰ এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব প্ৰথমে চা 10ৰে আমাক বিভাজ্য অংকীয়া পাব লাগিলে একক স্থান কি হ'ব লাগিব আমাৰ 0 থাকিব লাগিব কাৰণ আমাৰ 0ৰে 10ৰে কোনকেইটা বিভাজ্য হয় 10 20 30 40 তেনেকৈ এইকাৰণে আমাৰ এককৰ স্থান সদায় কি থাকিব লাগিব 0 এতিয়া কি কৈছে 6 অংকীয়া গঠন কিমানটা প্ৰকাৰে কৰিব পাৰি এতিয়া আমাৰ 0টো আমাৰ 10ৰে বিভাজ্য তাত গুচি গ'ল এতিয়া আমাৰ 6 অংকীয়া পাবলৈ বাকি থকা কেইটা থাকিলে আমাৰ 0টো আমাৰ 10লৈ গুচি গ'ল 10ৰে বিভাজ্য হোৱাত 1 2 3 4 5 কেইটা থাকিলে আমাৰ 5টা স্থানত কি থাকিব লাগিব 1 3 5 7 আৰু 9 বহুৱাব লাগিব মানে 9 কেই প্ৰকাৰে আমি কৰিব পাৰোঁ আমি 5 প্ৰকাৰে কৰিব পাৰোঁ অৰ্থাৎ এইটো ফেক্টৰিয়েল 5 প্ৰকাৰে কৰিব পাৰি এতিয়া ফেক্টৰিয়েল 5 আমাৰ কিমান হয় 5 into 4 into 3 into 2 into 1 5 4 jar 20 3 2 jar 6 6 1 jar 6 20 into 6 কিমান হ'ল আমাৰ 120 এইটো হৈছে আমাৰ ফাইনেল এনসাৰ গৰি দি আছিল এইটো কোৱেশ্যনটো কনফিউজ নকৰিবা তোমালোকে পাৰমুটেশন বা বিন্যাস বুলি ক'লে আমাৰ সজাই লোৱা বুজায় আৰু দল বা কম্বিনেশ্যনটো আমি সিলেক্ট কৰাটো মানে কম্পেয়াৰ কৰি বা সিলেকশন কৰিবলগীয়াটো হৈছে আমাৰ কম্বিনেশ্যন বা দল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী বৰ্ণমালাত 5টা স্বৰবৰ্ণ আৰু 21টা ব্যঞ্জন বৰ্ণ আছে বৰ্ণমালাৰ পৰা দুটা ভিন্ন স্বৰবৰ্ণ আৰু দুটা ভিন্ন ব্যঞ্জন বৰ্ণলৈ কিমানটা শব্দ গঠন কৰিব পাৰি এটোটা আমাক কি কৈছে 5টা স্বৰবৰ্ণৰ পৰা দুটা স্বৰবৰ্ণ আমাক সিলেক্ট কৰিব কৈছে আৰু 21টা ব্যঞ্জন বৰ্ণৰ পৰা আমাক দুটা ব্যঞ্জন বৰ্ণ সিলেক্ট কৰি কিমানটা শব্দ গঠন হয় আমাক তাক দেখাবলৈ কৈছে কেনেকৈ আমি সিলেক্ট কৰিম কি কৈছে দুটা আমাক কি কৈছে স্বৰবৰ্ণ নিৰ্বাচন কৰিব পাৰি পৰা প্ৰকাৰটো আমি 5টা স্বৰবৰ্ণৰ পৰা দুটা স্বৰবৰ্ণ নিৰ্বাচন কৰিব পৰা প্ৰকাৰ আমাৰ কিমান হ'ব এটো আমাৰ ডাইৰেক্ট সিলেক্ট 5 কম্বিনেশ্যন 2 আকৌ নেক্সট কি কৈছে 21টা ব্যঞ্জন বৰ্ণৰ পৰা এই 21টা ব্যঞ্জন বৰ্ণৰ পৰা কেইটা ব্যঞ্জন বৰ্ণ ল'ব কৈছে আমাৰ দুটা ব্যঞ্জন বৰ্ণ নিৰ্বাচন কৰিব পৰা প্ৰকাৰ আমাৰ কিমান হ'ল 21 কম্বিনেশ্যন 21 কম্বিনেশ্যন 2 আকৌ চোৱা আকৌ আমাৰ কি আছে দুটা স্বৰবৰ্ণ দুটা ব্যঞ্জন বৰ্ণ আছে নহয় এটোক আমি কিমান প্ৰকাৰে সজাব পাৰো আমি 4 প্ৰকাৰে মানে ফেক্টৰিয়েল 4
এটাকে এতিয়া দুটা ভিন্ন স্বরবর্ণ আর দুটা ভিন্ন ব্যঞ্জন বর্ণ লয় গঠন কৰিব পৰা শব্দৰ সংখ্যা উলিয়াব কৈছে আমাক কিমান আছিলে 5 কম্বিনেশন টু মাল্টিপ্লিকেশন প্ৰিন্সিপাল মতে আমি পুৰণা ভিডিঅ 21 কম্বিনেশন টু ইনটু আকৌ দুটা স্বৰবৰ্ণ আৰু দুটা ব্যঞ্জন বৰ্ণ কিমান হ'ব আমাৰ ইনটু মুঠতে ফেক্টৰিয়েল 4 এতিয়া আমি এটো ক্যালকুলেশন কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব এটা সো 5 combination to factorial 5 factorial 2 factorial 5 minus 2 কেতিয়াবা এইটো সিম্বল আমি ব্যৱহাৰ কৰো বা কেতিয়াবা এইটো ব্যৱহাৰ কৰো একে কথা এটো আকৌ factorial 21 factorial 2 21 minus 2 আকৌ factorial 4 কিমান হয় আমাৰ 4 3 2 1 এতিয়া আমাৰ ইয়াত 5 4 3 স্টপ কিয় স্টপ কৰিছো 2 1 আকৌ 5 minus 2 কি হয় আমাৰ 3 আকৌ 21 20 19 factorial 19 এর স্টপ কৰিছো 2 আমাৰ factorial 2 2 1 21 minus 2 কিমান হয় আমাৰ factorial 19 হল এতিয়া 4 3 2 1 19 19 cancel 3 3 cancel আকৌ 2 4 2 তেনেকে cancel হ'ব আমাৰ কিমান থাকিলে এতিয়া 5 into 21 into 20 into 4 into 3 into 2 into 1 the 5 into 21 into 20 into 4 into 3 into 2 into 1 কিমান হয় আমাৰ into কৰিলে 50400 এইটো হৈছে আমাৰ आंसर ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো চাই কিবা উপকৃত হৈছে বুলি ভাবিলে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ